নমস্কাৰ মই আজি আপোনালোকক আউটসাইড মাইক্ৰোমিটাৰ এই ড্ৰয়িংটো যে দেখিছে এই আউটসাইড মাইক্ৰোমিটাৰটোৰ বিষয়ে অলপ ক'বলৈ ওলাইছো আউটসাইড মাইক্ৰোমিটাৰ ক'ত ব্যৱহাৰ কৰা হয় ইয়াৰ পাৰ্টছ বিলাকৰ নাম কি আৰু কেনেদৰে ইয়াক মেজাৰ কৰা হয় তাৰ বিষয়ে অলপ ক'বলৈ ওলাইছো আমাৰ আউটসাইড মোৰ হাতত এটা আছে আউটসাইড মাইক্ৰোমিটাৰ 0 to 25 mm ৰ এটা আউটসাইড মাইক্ৰোমিটাৰ আছে এই আউটসাইড মাইক্ৰোমিটাৰটো কিবা এটা বস্তুৰ ডায়ামিটাৰ থিকনেস আৰু লেংথ জুখিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ আউটসাইড মাইক্ৰোমিটাৰ টুৰ পাৰ্টছ বিলাকৰ নাম হৈছে ইয়াৰ পৰা এই অংশটোক কোৱা হয় এনবিল এই অংশটোক কোৱা হয় এই সৰু অংশটোক কোৱা হয় এনবিল আৰু এনবিলৰ তলতে ঠিক এই লাগি থকা অংশটোক কোৱা হয় ফ্ৰেম ফ্ৰেমৰ তলৰ এইটো যি কলা অংশ দেখিছে এই অংশটোক কোৱা হয় থাৰ্মেল প্ৰটেকচন কভাৰ এইটোক থাৰ্মেল প্ৰটেকচন কভাৰ বুলি কোৱা হয় এই এনবিলৰ পাছৰ অংশটোক কোৱা হয় স্পেন্ডেল স্পেন্ডেলটো মুভেবল হয় তাৰ পিছত এই অংশটোক কোৱা হয় লকিং ক্লেম্প এই লকিং ক্লেম্পটো আমি কিবা এটা বস্তু মেজাৰমেন্ট কৰি তাক এক নিৰ্দিষ্ট ঠাইত স্কেলডাল লৰচৰ নোহোৱাকৈ ৰাখিবৰ কাৰণে এই লকিং ক্লেম্পটো আমি ব্যৱহাৰ কৰোঁ লকিং ক্লেম্পৰ যি পিছৰ অংশটো এই অংশটোক কোৱা হয় স্লিভ এই স্লিভ হতে আমাৰ যিডাল মাইক্ৰোমিটাৰৰ মেইন স্কেল এই মেইন স্কেলডাল স্লিভৰ ওপৰতে আছে স্লিভৰ পাছৰ অংশটোক কোৱা হয় ইয়াৰ পৰা এই অংশটোক কোৱা হয় থিম্বল এই থিম্বলত আমাৰ এই মাইক্ৰোমিটাৰটোৰ সাৰ্কুলাৰ স্কেলডাল আছে তাৰ পিছৰ অংশটোক কোৱা হয় হ্যান্ডেল গ্ৰিপ এই হ্যান্ডেল গ্ৰিপত ধৰিয়ে আমি যিকোনো এটা বস্তু মেজাৰ কৰিব পাৰো হ্যান্ডেল গ্ৰিপৰ পিছৰ অংশটোত যিটো আছে এই অংশটোক কোৱা হয় ৰেটচেট ষ্টপাৰ ব্যৱহাৰ হৈছে আমি ধৰিলো কিবা এটা বস্তুৰ মেজাৰ কৰিব লাগে মই কলমটোকে মেজাৰ কৰি দেখাইছো এই কলমটো এনেদৰে মই ললো ৰেটচেট ষ্টপে টাইট কৰি গলো এই টাইট কৰি যোৱাৰ পাছত এটা এনেদৰে আৱাজ আহিব আমি গম পাব লাগিব যে ইয়াতকৈ আমি বেছি টাইট কৰিব নালাগে তাৰ পিছত আমি এই লকিং স্ক্ৰুটোৱে লক কৰি ইয়াৰ মেজাৰমেন্ট ল'ব লাগিব ইয়াৰ পিছত কেতিয়াবা আমি মেজাৰ কৰিবলৈ লোৱা আগতে আমি চেক কৰি ল'ব লাগে যে এই জিৰোটো মেইন স্কুলৰ যিটো জিৰো দেখিছে ইয়াত জিৰোটো দেখিছে এই জিৰোটো আৰু ইয়াৰ সাৰ্কুলাৰ স্কোয়াৰ জিৰোৰ যিকিটা দাগ আছে এই দাগকিটা মিলি আছে নে নাই চাব লাগিব যদি দাগকিটা মিলি থকা নাই তেতিয়া হলে আমাৰ মাইক্ৰোমিটাৰৰ লগত এডাল স্পেনাৰ আহে এই স্পেনাৰডালক কোৱা হয় কি স্পেনাৰ বুলি এই কি স্পেনাৰ দ্বাৰা আমি এই স্লিভৰ এটা অংশত হোল আছে এই কি স্পেনাৰডাল লগাই এনেদৰে আমি ইয়াক মুভ কৰি এত মিলাই ল'ব পাৰো যেহেতু এটো মিলি আছে হেতু কাৰণে মই এতিয়া ব্যৱহাৰ কৰি দেখুৱা নাই এই অংশটো দেখিছে এই অংশটো মিলি আছে এতিয়া হকচোন আমি মাইক্ৰোমিটাৰত আমি কিমান কম জোখেৰে এটা বস্তুৰ জোখ ল'ব পাৰো তাকে আমি চাও মাইক্ৰোমিটাৰত দুডাল স্কেল থাকে এই স্কেল কিডালৰ নাম হৈছে এডালক কোৱা হয় মেইন স্কেল এই মেইন স্কেলডাল 0 mm ৰ পৰা 25 mm লৈকে এই মাইক্ৰোমিটাৰটো আছে এই মেইন স্কেলডাল এনে ধৰণৰ এই মেইন স্কেলডাল 0 1 2 3 4 5 6 7 8 এনেদৰে 25 mm লৈকে আছে এই স্কেলডালৰ এই অংশটোৰ পৰা 0 ৰ পৰা 11 দেখিছে এই অংশটোৰ প্ৰতি অংশত কিমান কে আছে 1 mm কে আছে আৰু এই মেইন স্কেলডালৰ তলত এই তল অংশটো যিটো দেখিছে এই প্ৰত্যেক 1 mm ক আকৌ আধা ভাগত ভাগ কৰিছে এই অংশটোৰ পৰা এই অংশটোলৈ 0.5 mm আছে আমি ইয়াৰ পৰা বুজিব পাৰো যে এই স্কেলডালৰ আটাইতকৈ ন্যূনতম জোখ হৈছে 1 mm এতিয়া এই মেইন স্কেলডালৰ লগতে ইয়াত এডাল কিনাৰত এডাল সাৰ্কুলাৰ স্কেল আছে এই সাৰ্কুলাৰ স্কেলডালত আমাৰ এডাল হৈছে সাৰ্কুলাৰ স্কেলৰ এটা অংশ এই সাৰ্কুলাৰ স্কেলডালত 50টা ডিভিজন আছে এই 0 ৰ পৰা আৰম্ভ হৈছে 5 10 15 20 25 30 35 40 45 50 ডিভিজন ইয়াত 50টা ডিভিজন আছে এতিয়া আমি
ইয়াৰ লিষ্ট কাউণ্ট আটাইতকৈ লিষ্ট কাউণ্ট মানে হৈছে আমি ইয়াত কিমান ন্যূনতম জোখ ল'ব পাৰোঁ সেইটো আমি কেনেদৰে উলিয়াব পাৰিম তাকে চাওঁ আহক লিষ্ট কাউণ্ট উলিয়াবলৈ হ'লে আমি মিনিমাম ৰিডিং অফ মেইন স্কেল মিনিমাম ৰিডিং ইয়াত আমি কিমান ৰিডিং ল'ব পাৰোঁ এই স্কেলডালত আমি মিনিমাম ৰিডিং কিমান ল'ব পাৰোঁ এই স্কেলডালৰ আমি মিনিমাম ৰিডিং ল'ব পাৰোঁ 0.5 mm কাৰণ ইয়াত ভাগ কৰা হৈছে এই স্কেলডাল যে দেখিছে ইয়াৰ পৰা ইয়ালৈ 1 mm আছে দেখিছে 1 mm আৰু 1 mm ৰ এই মেইন স্কেলডালৰ তলফালে এডাল স্কেল আছে এই স্কেলডালক প্ৰত্যেক 1 mm কে দুভাগ কৰি ভাগ কৰি দিছে 1 mm ত মানে 0.5 কে ভাগ কৰি দিছে এতিয়া গতিকে আমি মিনিমাম ৰিডিং অফ মেইন স্কেল হ'ব 0.5 mm divided by total number of division in circular scale মানে এই সার্কুলার স্কেলডালত কিমানটা ডিভিজন আছে 0 ৰ পৰা 45 লৈকে 45 টা ডিভিজন তা 45 পৰা 0 লৈকে 5 টা ডিভিজন আছে গতিকে ইয়াত 50 টা ডিভিজন আছে 50 টা ডিভিজন আছে এই ডিভিজন টোটাল নাম্বাৰ অফ ইন সার্কুলার স্কেল ইন 50 ডিভিজন তাৰ পিছত এটো আমি ক্যালকুলেশন কৰিলে পাম 0.01 mm গতিকে আমি এই মাইক্ৰোমিটাৰটোত লিষ্ট কাউণ্ট হৈছে 0.01 mm মানে আমি ইয়াক 0.01 mm লৈকে যিকোনো এটা বস্তু মেজাৰ কৰিব পাৰিম আমি এতিয়া এই মাইক্ৰোমিটাৰটোৰ সহায়েৰে কিবা এটা বস্তু কেনেদৰে মেজাৰ কৰে তাক চাওঁ আহকচোন এই কলমডালৰ থিকনেছটো আমি এতিয়া জুখিম এনেদৰে কলমটো এনভিল আৰু স্পেন্ডিলৰ মাজত ভৰাই দিলোঁ আৰু এই ৰেডছেট ষ্টপেৰে পকাই গ'লোঁ ৰেডছেট ষ্টপটোৰে পকাই যাওঁতে ৰেডছেট ষ্টপটো এটা আৱাজ কৰিব সেই সময়তে এই আমি পকোৱা বন্ধ কৰি দিম এইটো আৱাজ কৰিলে এতিয়া পকোৱা বন্ধ কৰি এই লকিং ক্লেম্পটো লক কৰি দিলোঁ আৰু এতিয়া আমি ৰিডিং ল'ম এই ৰিডিং লওঁতে এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে আমি ৰিডিং ল'বলৈ হ'লে মেইন স্কেলৰ ৰিডিংটো মানে মেইন স্কেলৰ ৰিডিং মানে এই স্কেলডালৰ ৰিডিং ক'ত পৰিছে সেইটো আমি প্ৰথম চেক কৰি ল'ব লাগিব এতিয়া ইয়াত মেইন স্কেলৰ ৰিডিং হৈছে 5 mm 6 7 8 9 ইয়াত মেইন স্কেলৰ ৰিডিং হৈছে 9 mm ইয়াত আমি এটা লিখি দিম মেইন স্কেল ৰিডিং 9 mm প্লাস ইয়াৰ পিছত আছে লিষ্ট কাউণ্ট আমি মাইক্ৰোমিটাৰ লিষ্ট কাউণ্ট কিমান পাইছিলোঁ এইটো 0.01 mm 0.01 mm ইয়াৰ পিছত আছিলে ইনটু নাম্বাৰ অফ ডিভিজন সাৰ্কুলাৰ স্কেল হোৱেৰ মেচিং ইয়াৰ মানে কৈছে এই সাৰ্কুলাৰ স্কেলৰ কোনটো ডিভিজনত এই মেইন স্কেলৰ এই আঁচডালৰ লগত এই দীঘল আঁচডালৰ লগত মেচিং হৈছে সাৰ্কুলাৰ স্কেলৰ এইটো দেখিছে আপোনালোকে 25 26 27 এই 27 টো প্ৰাইম মেচিং হৈছে বা 27 ৰ অতি আখে-পাখে আছে সেইটো কাৰণে আমি এই 27 ডিভিজনটো লম এটা নাম্বাৰ অফ ডিভিজন সাৰ্কুলাৰ স্কেল হোৱেৰ মেচিং ইয়াত আমি লিখিম 27 এতিয়া আমি ইয়াক ক্যালকুলেশন কৰিম 9 plus 0.01 into 27 এই 9 টো হল মেইন স্কেলৰ ৰিডিং এই মেইন স্কেলৰ ৰিডিং 9 mm ত আছে তাৰ পিছত আহিলে আমাৰ লিষ্ট কাউণ্টটো আহিলে 0.01 আৰু 27 টো আহিলে সাৰ্কুলাৰ স্কেলৰ ডিভিজন এতিয়া আমি ক্যালকুলেশন কৰিম 0.01 into 27 হলে 0.27 9 plus 0.27 কৰিলে হ'ব 9.27 mm এনেদৰে আমি ইয়াৰ ৰিডিং যিকোনো এটা মাইক্ৰোমিটাৰ যোগেদি ৰিডিং উলিয়াব পাৰোঁ এতিয়া আমি যেটো জোখ লৈছিলোঁ এই কলমটোৰ যেটো থিকনেছটো ওলালে 9.27 mm মই আপোনালোকৰ ৰিডিংটো আকৌ এবাৰ কৈ দিছোঁ ইয়াৰ ৰিডিং হ'ব ৰিডিংটো ল'বলৈ হ'লে মেইন স্কেল এডাল যিডাল স্লিভত আছে এই স্লিভৰ ৰিডিংটো ল'ব লাগিব এই স্লিভৰ ৰিডিং ইয়াত ওলালে 5 6 7
5, 6, 7, 8, 9 mm ওলাইছিলে এইটো আমি 9 mm দিলোঁ লিষ্ট কাউণ্টটো আপোনালোকে সকলোৱে জানে 0.01 ইনটু সাৰ্কুলাৰ স্কেলৰ ডিভিজন কোনটো ডিভিজনৰ লগত এই সাৰ্কুলাৰ স্কেলটো মিলিছে 25, 26, 27 এই 27টো দিলোঁ 0.001 লগত 27টো পূৰণ কৰিলে 0.27 হ'ল লগত 9টো প্লাছ কৰি দিওঁতে 9.27 mm এই কলমটো ঠিক এনেদৰে আমি মাইক্ৰমিটাৰৰ সহায়ত যিকোনো এটা বস্তুৰ ৰিডিং ল'ব পাৰোঁ বা আমি যিকোনো এটা বস্তুৰ থিকনেছ ইত্যাদিবিলাক উলিয়াব পাৰোঁ। থেংক ইউ।